নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ওৱান নেশ্যন ওৱান ইলেকশ্যন বিধেয়কক লৈ এইবাৰ বিবাদত পৰিছে বিজেপি। সদনত এই বিধেয়কৰ বিৰোধিতা কংগ্ৰেছ, টিএমচি আৰু সমাজবাদী পাৰ্টিৰ 198 জন সাংসদে বিৰোধিতা কৰিছে এই বিধেয়কৰ। লোকসভাত উত্থাপন হ'ল বহু বিতৰ্কিত ওৱান নেশ্যন ওৱান ইলেকশ্যন বিধেয়ক। এই বিধেয়কৰ বিৰোধিতা কংগ্ৰেছ, টিএমচি আৰু সমাজবাদী পাৰ্টিৰ। আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰে সংবিধানৰ 129 নং সংশোধনী বিধেয়কখন আৰু এই বিধেয়কখনৰ সপক্ষে ভোট দিয়ে 269 জন সাংসদে। আনহাতে এই বিধেয়কৰ বিৰোধিতা কৰিছে 198 জন সাংসদে। মুঠ 461টা ভোটৰ 2/3 সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন আছিল চৰকাৰক, কিন্তু চৰকাৰে লাভ কৰিলে কেৱল মাত্ৰ 269টা ভোট। এই বিধেয়কখন পাছ হ'বলৈ প্ৰয়োজনীয় সংখ্যা 307 লাভ নকৰিলে চৰকাৰে, যাৰ বাবে এই বিধেয়কখন এতিয়া প্ৰেৰণ কৰা হৈছে জেপিচিলৈ। আৰু এই বিষয়টোক লৈ ছ'চিয়েল মিডিয়া হেণ্ডেল এক্সত লিখিছে কংগ্ৰেছী সাংসদ মণিকান্ত ঠাকুৰে। লগতে শশী থাৰুৰেও ছ'চিয়েল মিডিয়াত লিখিছে এই বিষয়ে। উল্লেখযোগ্য যে চৰকাৰৰ পক্ষত অধিক সংখ্যা আছে যদিও বিল পাছ হ'বলৈ নাপালে 2/3 ছাপোৰ্ট। 2024 চনলৈ দেশৰ মাত্ৰ 4খন ৰাজ্যত লোকসভাৰ লগত হৈ আহিছিল বিধানসভা নিৰ্বাচন। সেই ৰাজ্যকেইখন হৈছে ক্ৰমে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ছিকিম আৰু উৰিষ্যা। আৰু আন 3খন ৰাজ্যক্ৰমে মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু জম্মু কাশ্মীৰত একে বছৰতে নিৰ্বাচন হ'লেও বছৰৰ শেষৰ ফালে অনুষ্ঠিত হয়। আৰু একেলগে বিধানসভা আৰু লোকসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে ব্যয় হৈছিল চৰকাৰৰ বহু কোটি টকা। আৰু নিৰ্বাচনী খৰচ বচাবৰ বাবেই চৰকাৰে লৈছে এই ঐতিহাসিক সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ৰাজ্যত এতিয়াৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব ম'হ যুঁজ আৰু বুলবুলি যুঁজ। এতিয়াৰ পৰা ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল ম'হ যুঁজ আৰু বুলবুলি যুঁজ। ম'হ যুঁজ আৰু বুলবুলি যুঁজক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। ম'হ যুঁজ আৰু বুলবুলি যুঁজক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। ৰাজ্যত এতিয়াৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব ম'হ যুঁজ আৰু বুলবুলি যুঁজ। এতিয়াৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল ম'হ যুঁজ আৰু বুলবুলি যুঁজ। পেটা ইণ্ডিয়াৰ আবেদনৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। উল্লেখযোগ্য যে পূৰ্বে 2014 চনত উচ্চতম ন্যায়ালয়ে ম'হ যুঁজ আৰু বুলবুলি যুঁজত দিছিল নিষেধাজ্ঞা, আৰু পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়েও আৰোপ কৰিছিল এই নিষেধাজ্ঞা। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো ৰাজ্য চৰকাৰে দিছিল এই যুঁজৰ অনুমতি। ৰাজ্য চৰকাৰে পৰম্পৰাগত যুঁজৰ ক্ষেত্ৰত আনিছিল কিছু শিথিলতা। নিৰ্দিষ্ট কিছু নীতি নিয়মৰ মাজেৰে যুঁজৰ অনুমতি দিছিল ৰাজ্য চৰকাৰে। 2023 চনৰ 27 ডিচেম্বৰত SOP জাৰি কৰি যুঁজৰ অনুমতি দিছিল ৰাজ্য চৰকাৰে। এই SOPৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পেটা ইণ্ডিয়া, আৰু আজি এই গোচৰটোৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু এই শুনানিত পৰম্পৰাগত যুঁজ বন্ধন নিৰ্দেশ প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ভাৰতৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত এইবাৰ খালী হৈছে হাজাৰ হাজাৰ পদ। পদ কিদৰে কৰিব আবেদন চাওঁ আহক। চৰকাৰী চাকৰি বিচাৰি থকা লোকসকলৰ বাবে সোণালী সুযোগ। এইবাৰ ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হৈছে হাজাৰ হাজাৰ পদ। 17 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আপুনি আজিও কৰিব পাৰিব আবেদন। জুনিয়ৰ এছ'চিয়েট, গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে SBIয়ে। আৰু এই চাকৰিত আবেদনৰ শেষ সীমা হৈছে 7 জানুৱাৰী 2025। সমগ্ৰ দেশত মুঠ 13,735টা পদ খালী হৈছে। অসমত খালী পদৰ সংখ্যা হৈছে 311টা। অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, লক্ষ্ণৌ, দিল্লী আদি বহু প্ৰান্তত খালী আছে পদ। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ কৰিব পাৰিব আবেদন।
আৰু প্ৰাৰ্থীৰ বয়স 20 পৰা 28 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। অনলাইনত কৰিব লাগিব আবেদন। অনলাইনত আবেদন কৰিবলৈ আপোনালোকে ভিজিট কৰক https://bank.sbi/careers অথবা আপোনালোকে ভিজিট কৰক https://www.sbi.co.in/careers এই দুটা ৱেবছাইটৰ পৰা যিকোনো এটা ৱেবছাইটত ভিজিট কৰি আপোনালোকে অনলাইনত কৰিব পাৰিব আবেদন। আৰু প্ৰাৰ্থীসকলে দুটাকৈ অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু তাৰ পিছত পুনৰ স্থানীয় ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল। এই কথা জনাইছে SBIয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সদনত বিজেপিৰ এজনো সাংসদ থকালৈকে ধৰ্মৰ নামত সংৰক্ষণ মানি লোৱা নহ'ব। এই সন্দৰ্ভত ৰাজ্যসভাত উদাত্ত ভাষণেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে যে ধৰ্মৰ নামত সংৰক্ষণ দিয়াটো সংবিধান বিৰোধী। এই কথা আমি কেতিয়াও মানি নলওঁ। আৰু অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি। সদনত বিজেপি সাংসদ থকালৈকে ধৰ্মৰ নামত সংৰক্ষণ মানি লোৱা নহ'ব। ধৰ্মৰ নামত সংৰক্ষণ, ধৰ্মৰ নামত আৰক্ষণ অসাংবিধানিক। ভাৰতৰ দুখন কংগ্ৰেছ শাসিত ৰাজ্যত বৰ্তমানেও আছে ধৰ্মৰ নামত সংৰক্ষণ। ধৰ্মৰ নামত কেতিয়াও সংৰক্ষণ থাকিব নোৱাৰে। কংগ্ৰেছে 50% সংৰক্ষণৰ বাবে দাবী কৰি আহিছে। 50% সংৰক্ষণ দি মুছলমানক সংৰক্ষণ কৰিব বিচাৰিছে কংগ্ৰেছে। ধৰ্মৰ নামত সংৰক্ষণ দিব বিচাৰে কংগ্ৰেছে। আৰু দুয়োখন সদনত বিজেপিৰ এজনো সাংসদ থকালৈকে ধৰ্মৰ নামত সংৰক্ষণ নহ'ব। সংবিধান বিৰোধী ধৰ্মৰ নামত সংৰক্ষণ আমি আনিবলৈ নিদিওঁ। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু অমিত শ্বাহৰ এই মন্তব্যৰ পিছতেই ৰাজ্যসভাৰ সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছ আৰু বিৰোধীয়ে বিৰোধিতা কৰে অমিত শ্বাহৰ এই মন্তব্যৰ। পৰৱৰ্তী খবৰ, 70,000 টকাৰ বিনিময়ত 8ম শ্ৰেণী উত্তীৰ্ণক মেডিকেল ডিগ্ৰী। মোদীৰ ৰাজ্য গুজৰাটত গ্ৰেপ্তাৰ 14গৰাকী ভুৱা চিকিৎসক। টকাৰ বিনিময়ত বিক্ৰী কৰা হৈছিল ভুৱা মেডিকেল ডিগ্ৰী। আনকি 8ম শ্ৰেণী উত্তীৰ্ণসকলেও টকাৰে মেডিকেলৰ ডিগ্ৰী লাভ কৰিছিল। আৰু এই ঘটনাৰ তদন্ত কৰি গুজৰাট আৰক্ষীয়ে 14জন লোকক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি আটক কৰা লোকসকলৰ পৰা 1200খন ভুৱা প্ৰমাণপত্ৰ উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি বৰ্ড অৱ ইলেক্ট্ৰ হোমিঅ'পেথিক মেডিচিন নামৰ এটা ভুৱা সংগঠন গঠন কৰা হৈছিল আৰু এই সংগঠনটো গুজৰাট চৰকাৰৰ দ্বাৰা অনুমোদিত বুলি দাবী কৰা হৈছিল। জনা যায় যে ভাৰতত ইলেক্ট্ৰ হোমিঅ'পেথি সন্দৰ্ভত কোনো নিৰ্দিষ্ট নীতি নিয়ম নথকাৰ বাবে অভিযুক্তই এই সংস্থাটো খুলিবলৈ পৰিকল্পনা কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি 70,000 টকাৰ বিনিময়ত 8ম মান উত্তীৰ্ণসকলক চিকিৎসা ডিগ্ৰী প্ৰদান কৰা হয়। ভুৱা ডিগ্ৰী লাভ কৰাসকলে যি ৱেবছাইটত পঞ্জীয়ন কৰিছিল সেই ৱেবছাইটটো ভুৱা আছিল। লগতে জনা যায় যে ধন দিয়াৰ 15 দিনৰ ভিতৰত ভুৱা মেডিকেল ডিগ্ৰী দিয়া হৈছিল, যাৰ ম্যাদ আছিল এবছৰ। এবছৰৰ শেষত 5ৰ পৰা 15,000 টকাত নৱীকৰণ কৰিব লগা হৈছিল। আৰু ভুৱা চিকিৎসকসকলক কোৱা হৈছিল যে এই প্ৰমাণপত্ৰ দেখুৱাই তেওঁলোকে এলোপেথি আৰু হোমিঅ'পেথি এই দুয়োটাৰে চিকিৎসা কৰিব পাৰে। গুজৰাট আৰক্ষীয়ে এনে 3জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰু এই চক্ৰটোৰ মূল অভিযুক্ত ৰাকেশ গুজৰাটীকো গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, এই চেহেৰাকেইটা আপোনালোকে ভালদৰে মনত ৰাখক। এইটো হৈছে এটা কুখ্যাত গেং আৰু এই গেংটোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত গাড়ী চুৰি কৰে। এইবাৰ গুৱাহাটীত আৰক্ষীয়ে উৎখাত কৰিছে বৃহৎ গাড়ী চুৰি চক্ৰ। গুৱাহাটীত উৎখাত বৃহৎ গাড়ী চুৰি গেং। আৰক্ষীৰ জালত দুৰ্ধৰ্ষ 5 চোৰ। গ্ৰেপ্তাৰ কৰা হৈছে বাক্সাৰ জোনমণি ডেকা, নলবাৰীৰ ৰাজু দাস, বৰপেটাৰ ৰাজু ডেকা, নুনমাটিৰ জয়ন্ত হালৈ, নলবাৰীৰ মন্টু বৰ্মনক গ্ৰেপ্তাৰ আৰক্ষীৰ। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিলাসী বাহন চুৰি কৰিছিল এই গেংটোৱে। আৰু গুৱাহাটীৰ লগতে ভিন্ন প্ৰান্তৰ পৰা বিলাসী বাহনসমূহ চুৰি কৰিছিল এই গেংটোৱে।
ক্ৰাইম ব্ৰাঞ্চে সোমবাৰে গ্ৰেপ্তাৰ কৰে এই চোৰকেইটাক। গুৱাহাটী মহানগৰীত বিভিন্ন বাহন চুৰি কাণ্ডৰ লগত জড়িত এই চোৰকেইটা। পৰৱৰ্তী খবৰ, অসম সন্তান পদ্মশ্ৰী যাদৱ পায়েঙক ৰাষ্ট্ৰবাদী সংগঠন চেলুট তিৰংগাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে অটল তিৰংগা সন্মান বঁটাৰে সন্মানিত কৰা হৈছে। অহা 25 ডিচেম্বৰত নতুন দিল্লীত প্ৰদান কৰা হ'ব এই বঁটা। পৰৱৰ্তী খবৰ, PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰক লৈ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। এই সন্দৰ্ভত ডাঙৰ ঘোষণা হিমন্ত চৰকাৰৰ। ৰাজ্যৰ প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি? যদি নাই তেন্তে আজিয়ে PRCৰ বাবে আপুনি কৰিব পাৰিব আবেদন। আৰু আবেদন কৰাৰ 7 পৰা 10 দিনৰ ভিতৰত আপুনি লাভ কৰিব এই প্ৰমাণপত্ৰ। গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱা সেতু পৰ্টেলৰ সুবিধা। কিদৰে PRCৰ বাবে কৰিব আবেদন চাওঁ আহক। প্ৰথমে ফোন নং আৰু ইমেইল আইডিৰে পঞ্জীয়ন কৰক সেৱা সেতু পৰ্টেলত। আৰু পঞ্জীয়নৰ পিছত আপুনি ক্লিক কৰক লগইন টেবত। তাৰ পিছত প্ৰদান কৰক যাৱতীয় নথিপত্ৰ। জনজাতীয় আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথি। নথিপত্ৰ পৰীক্ষণৰ পিছত কৰা হ'ব ফিজিকেল ইনস্পেকশ্যন। আৰু SMS জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব সকলো আপডেট। আৰু তাৰ পিছত NCHSC কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাচুল। সকলো প্ৰক্ৰিয়াৰ অন্তত ARTPSৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰভাৱ পৰিব এইবাৰ অসম গ্ৰন্থমেলাত। অসম গ্ৰন্থমেলাত বাংলাদেশৰ প্ৰকাশন গোষ্ঠীক নিমন্ত্ৰণ নজনাই উদ্যোক্তাই। উল্লেখযোগ্য যে অহা 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে বিজেপিৰ 20 গৰাকী সাংসদ। এক দেশ এক নিৰ্বাচন বিধায়কৰ সপক্ষে ভোটদানৰ সময়ত লোকসভাত উপস্থিত নাথাকিল বিজেপিৰ প্ৰায় 20 গৰাকী সাংসদ। আৰু আটাইকেইগৰাকী সাংসদলৈ কাৰণ দৰ্শোৱাৰ জাননী বিজেপিৰ হাইকমাণ্ডৰ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ NTA এতিয়াৰ পৰা নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰে। কেৱল উচ্চ শিক্ষানুষ্ঠানৰ বাবে প্ৰৱেশ পৰীক্ষাহে অনুষ্ঠিত কৰিব NTA। 2025 চনৰ পৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTA নিযুক্তি পৰীক্ষা নহয়, উচ্চ শিক্ষানুষ্ঠানৰ প্ৰৱেশ পৰীক্ষাহে অনুষ্ঠিত কৰিব। এইদৰে জানিবলৈ দিয়া হৈছে। এই কথা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। লগতে তেওঁ কয় যে অদূৰ ভৱিষ্যতে কম্পিউটাৰ অভিযোজিত পৰীক্ষা, প্ৰযুক্তিচালিত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ দিশতো চৰকাৰে চোৱা চিতা কৰি আছে। তেওঁ কয় যে NEET UG পেপাৰ অফলাইন মোডত চলাব নে অনলাইন মোডত চলোৱা হ'ব তাক লৈ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনা চলি আছে। আৰু কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UGত বছৰত এবাৰকৈ অনুষ্ঠিত হৈ থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। তেওঁ লগতে 2025 চনত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTA পুনৰ গঠন কৰা হ'ব বুলিও লগতে জনায়। 10টা নতুন পদ সৃষ্টি কৰা হৈছে NTAত। প্ৰধান পৰীক্ষাৰ সংস্কাৰসমূহ ভাগ কৰি লোৱা হৈছে NTAত। এই কথা জনায় কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।